গুড মৰ্ণিং এভৰিৱান। যেহেতু কালি ঘৰ আহিছিলোঁ আৰু আজি ছানডে হয়, সেয়েহে ভাবিলোঁ সকলো এবাৰ ফুৰি আহোঁগৈ বুলি। আৰু এই ভিডিঅ'টো কৰা কেইদিনমান হ'লেও মই আপলোড কৰা নাছিলোঁ, ভাবিলোঁ আজি আপোনালোকলৈ আগবঢ়াই দিওঁ। আমি গৈ আছোঁ মন্দিৰ দৰ্শন কৰিবলৈ। শাওণ মাহত মন্দিৰলৈ যোৱা হোৱাও নাই, ভাবিলোঁ আজি সকলো একেলগে মন্দিৰৰ পৰা আহোঁগৈ বুলি। ইয়াত শাওণ মাহৰ কাৰণেই হয়তো ৰাস্তা পদূলি এইফালে বহুত বেয়া, যিহেতু মানুহ চাগে এইফালে বহুত আহে, আৰু সেয়ে আমি গাড়ী আঁতৰতে ৰাখি লৈ পেলাই খোজকাঢ়ি আহিলোঁ। যিহেতু মন্দিৰলৈ বেছি দূৰ নাছিলোঁ, সেয়েহে খোজকাঢ়ি যাওঁ বুলি ভাবিলোঁ। ফাইনেলি আমি আহি পালোঁ সেই মন্দিৰভাগ। এইভাগ মন্দিৰ জখলাবন্ধাৰ চিকুনিত অৱস্থিত শিলখুৰুং শিৱ মন্দিৰ। আগে পিছে অহাও নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। আৰু ইয়াত আগে পিছে অহা প্ৰাণী এটাও নাই, আৰু সেয়ে আমি অলপ দূৰ আগলৈকে গ'লোঁ। সুধি আহি ফাইনেলি মহাদেৱক দৰ্শন কৰিবলৈ সুবিধাটো পালোঁ। প্ৰথমে গৈ আমি সকলোৱে একেলগে ধূপ চাকি জ্বলাই তেখেতৰ সেৱা ল'লোঁ। তাৰপাছতে ভাবিলোঁ অকণ মন্দিৰটো ইফাল সিফাল চাওঁ, কাৰণ অহাও নাই যিহেতু, আৰু কেতিয়াবা আহিব পাৰোঁ। ইয়াৰ পৰিৱেশটো বহুত বেছিয়ে ভাল লগা আছিলে, আৰু ওপৰৰ পৰা দেখিছেনে পৰিৱেশটো কিমান ভাল লাগিছে। আপোনালোক আহিছেনে নাই জনাবচোন, আৰু নাহিলে আহিব এবাৰ, বহুত ভাল লাগিব। আৰু আমি যোনদিনাখন ইমান মানুহো নাছিলে, যিহেতু ছানডে হয় সেইকাৰণে চাগে নাছিলে, সোমবাৰেহে বলবমৰ কাৰণে মানুহ ইয়াত হয়। আৰু আমি তাৰ পৰা বেছি পলম নকৰি ওলাই দিলোঁ, কাৰণ আমাৰ ৰাস্তাটো বহুত জাম লাগিছিলে, সেয়ে পুৱা পলমো হ'ল। সেয়ে ভাবিলোঁ তাৰ পৰা ওলাই দিওঁ। তাৰপাছত আমি আৰু এখন থানলৈ যাম বুলি ভাবিছোঁ, সেইভাগো কলিয়াবৰতে অৱস্থিত। এইভাগ মন্দিৰ কলিয়াবৰতে অৱস্থিত, কলিয়াবৰৰ হাতীমূৰাত। আমি হাতীমূৰা থান বুলিয়ে জানো। এইভাগ মন্দিৰ আগে পিছে আহিছোঁ যদিও ভাবিলোঁ আহিছোঁ যেতিয়া আৰু এবাৰ দৰ্শন কৰি যাওঁ। মন্দিৰভাগৰ বাহিৰ ফালটো ইমান বেছি ধুনীয়া আছিলে, ইয়াৰ মানে ইমান বেছি ভাল লাগিলে, সঁচাকৈ ভাষাৰে বুজাব নোৱাৰি, বহুত বেছি ভাল লাগিলে ইয়াতে। আৰু আহিলৈ আমি তিনিওগৰাকী গৈ সেৱা সৎকাৰ কৰিলোঁ।
খোৱাও হোৱা নাছিলে আৰু সেইকাৰণে এটা আইচক্ৰীম ল'লোঁ তাকে খাই খাই ঘৰলৈ গৈ থাকোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ বাই বাই